আহিব পাৰোঁ ৰাইজৰ দল চৰকাৰলৈ আহিলে 1 নম্বৰ কথা 2 বছৰৰ ভিতৰত সকলো খেতিয়ককে মাটিৰ পট্টা প্ৰদান কৰি শেষ কৰি দিয়া হ'ব। 2 মানুহ বুলি কৰিব গ'লে বিদেশী এটাই নাপাব, আকৌ মই কৈ দিলোঁ, আগতে কৈ থৈছোঁ, সেইকাৰণে মই এতিয়াও ৰিপিট কৰি থকা নাই। 2 যদি আমি চৰকাৰ গঠন কৰোঁ 5 বছৰৰ ভিতৰত অসমত এখনো পথাৰ এনেকৈ পৰি থাকিবলৈ নিদিওঁ য'ত পানী নাথাকিব, য'ত বছৰত 3 বাৰ খেতি নহ'ব। প্ৰত্যেকখন পথাৰত বছৰত 3 বাৰ খেতি কৰিবৰ কাৰণে চৰকাৰৰ পৰা বিনামূলীয়াকৈ পানী দিয়া হ'ব। আৰু যদি নিজে নিজে কোনোবাই পাম্প লগাই পানী তোলে তেতিয়াহ'লে ইলেক্ট্ৰিচিটিৰ বিলটো বা ডিজেলৰ খৰচটো সেই খেতিয়কজনক ফ্ৰী কৰি দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? আকৌ ইলেক্ট্ৰিচিটি খৰচ কৰি দিয়াৰ পাছত যদি মানুহজনে যদি ঘৰত তেওঁলোকে লেবাৰ লগাই হওক বা ঘৰত যদি 3 বাৰ খেতি কৰে, 3 বাৰ বছৰত অতি কমেও যদি 3 বাৰ খেতি কৰে, তেতিয়াহ'লে খাজনাটো ফ্ৰী কৰি দিয়া হ'ব। হাত চাপৰি মাৰিলে নহ'ব। যদি খেতি নকৰি পথাৰ ডৰা পেলাই থয় তেতিয়া খাজনা 3 গুণ বঢ়াই দিয়া হ'ব। মই অলপ পাগলা মানুহ, মনত ৰাখিব, ইমান সহজ মানুহ নহয়। মই কাম নকৰি পথাৰ পেলাই থ'ব নহ'ব। নিজে খেতি কৰিব পৰা নাই, ওচৰৰ ঘৰৰ মানুহক দিয়ক খেতি কৰিবলৈ। নিজে খেতি কৰিব পৰা নাই, আধি দিয়ক। নিজে খেতি কৰিব পৰা নাই আৰু ট্ৰেক্টৰো প্ৰত্যেকখন গাঁৱতে মই 5খন ফ্ৰী কৰি দিম, চৰকাৰী ডাঙৰ ট্ৰেক্টৰ। তো তেতিয়াহ'লে ভাল হ'বনে নাই? মই সঁচাকৈ কৈছোঁ, অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন সকলো খেতিয়ককে 5 বছৰৰ ভিতৰত চবকে ধনী কৰি দিম। আপোনালোকৰ চবৰে এই গালবিলাকত মাংস আহি যাব, বুজিছেনে না? আৰু এই যে দাঁতকেইটা চব অসমীয়া মানুহৰ দাঁতকেইটা এনেকৈ মেলি দিবলৈ ক'বচোন। চবৰে ক'লা হয়নে নহয়? কেলে? আইৰণ পানী খাই খতম, হয়নে নহয়? মই গেৰাণ্টি দিছোঁ আপোনালোকক, গেৰাণ্টি। যিদিনা আমি চৰকাৰলৈ আহিম আপোনালোকক চবকে ধনী হৈ ভাল ধনী মানুহে খাব পৰা পানী খাব পৰাৰ ব্যৱস্থা কৰি দিম। মই 2 নম্বৰ কি কাম কৰিম জানেনে নাই? 3 নম্বৰ, 1 নম্বৰ ক'লো সকলোকে মাটিৰ পট্টা, 2 নম্বৰ ক'লো যে খেতিয়কবিলাকৰ কাৰণে বছৰত 3 বাৰ খেতি কৰিব পৰাৰ কাৰণে ব্যৱস্থা, 3 নম্বৰ খেতিয়কবিলাকে যিবিলাক বস্তু উৎপাদন কৰিব, যেনেকৈ এইবাৰ বিজেপি চৰকাৰৰ দিনত ধান কিনি লৈছেনে নাই? ঠিক তেনেকৈ আপোনালোকে উৎপাদন কৰা ধান, সৰিয়হ, মাহ, মৰাপাট, যিমান বস্তু, বিলাসী, পাচলি, যিমান বস্তু আপোনালোকে উৎপাদন কৰিব, হয় চৰকাৰে আমি বেছি দাম দি, আচল দাম দি হয় চৰকাৰে আপোনালোকৰ পৰা কিনি ল'ম, যাতে কোনো খেতিয়কে কম দামত বস্তু বিক্ৰী কৰিবলগীয়া নহয় বা ৰাস্তাত পেলাই দিবলগীয়া নহয়। আৰু দ্বিতীয়, যদি কিনি নলওঁ, অধিক দামত যদি কোনোবাই কিনিব খোজে, বেপাৰীবিলাকক কিনিবলৈ সুবিধা কৰি দিয়া হ'ব। কিন্তু কম দামত যদি ঠগি লৈ বেপাৰীয়ে যদি খেতিয়কক কম দামত বস্তু কিনে, তেতিয়াহ'লে সেই বেপাৰীটোকো জেলত ভৰাই দিয়া হ'ব।